চাওক আজি ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু এই জন্মদিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিজন অসমীয়াই ভিন্ন ধৰণে উদযাপন কৰিছে যদিও জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই কায়িকভাৱে নথকা ইয়াৰ প্ৰথমটো জন্মদিন তৎসত্ত্বেও জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি শিল্পীগৰাকীৰ যি অমৰ সৃষ্টিৰাজি সেই সৃষ্টিক লৈ সমগ্ৰ অসমীয়া জাতিসত্তা উদ্বুদ্ধ হৈ আছে আৰু আজি এই জন্মদিনটোত প্ৰত্যেকেই বিভিন্ন ব্যতিক্ৰম ধৰণে জন্মদিনটো উদযাপন কৰিব বিচাৰে আৰু প্ৰাক্তন আছু নেতা অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এটা মহান পদক্ষেপ এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কাৰণ তিনিচুকীয়াৰ ATC চিনেমা হলত যেহেতু জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে চলি আছে আৰু এই ৰৈ ৰৈ বিনালে ছবি আজি উপভোগ কৰিবৰ কাৰণে প্ৰায় 40 গৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক আজি ইয়ালৈ লৈ আহিছে আৰু খন্তে সময় পিছতে যেহেতু ৰৈ ৰৈ বিনালে শ্ব আৰম্ভ হ'ব আৰু তাৰ পাকখনত এইসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা লৈ অহা হৈছে দলিয়াজানৰ মৃণালজ্যোতি বিশেষভাৱে সক্ষম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইসকল আৰু তেওঁলোকক আজি জুবিন গাৰ্গৰ এই জন্মদিনটোৰ দিনাই ৰৈ ৰৈ বিনালে উপভোগ কৰাবৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শংকৰজ্যোতি বৰুৱা আছে মই অকণমান কথা পাতিব বিচাৰিম যে দাদা আজি জুবিন দা বিহীন প্ৰথমটো জন্মদিন সকলোৱে ভিন্ন ধৰণে ব্যতিক্ৰম ৰূপে আজি উদযাপন কৰিছে তাৰে ভিতৰত আপুনিও এটা জন্মদিনৰ অন্যতম অংশ হিচাপে উদযাপন কৰিব বিচাৰিছে যেটো বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী প্ৰায় 40 গৰাকীক লৈ আজি জুবিন গাৰ্গৰে ৰৈ ৰৈ বিনালে উপভোগ কৰাবলৈ আনিছে কি ক'ব বিচাৰিব আজি আসলতে আমাৰ কাৰণে সৌভাগ্যৰ দিন বুলি ভাবিছোঁ কাৰণ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱাৰ পাছত আজি তেওঁৰ অনুপস্থিতিত প্ৰথমটো জন্মদিন আৰু এই জন্মদিনটো সকলোৱে আসলতে উদযাপন কৰিব বিচাৰিছে জুবিন গাৰ্গে যিবিলাক বিষয় ভাল পাইছিল সেই বিষয়বিলাকক লৈ উদযাপন কৰিব বিচাৰিছে আৰু আমিও দুলিয়াজানত আমাৰ এখন বিদ্যালয় আছে মৃণালজ্যোতি বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় আৰু সেই বিদ্যালয়ৰ 35 গৰাকী ছাত্ৰ ছাত্ৰীক আমি আজি ৰৈ ৰৈ বিনালে উপভোগ কৰাবৰ কাৰণে তিনিচুকীয়ালৈ আনিছোঁ দুলিয়াজানত উপভোগ কৰাৰ কথা আছিল কিন্তু বিশেষ কাৰণত আজি দুলিয়াজানৰ হলটো সম্পূৰ্ণ হৈ নুঠিল আৰু সেই কাৰণে আমি লগে লগে তিনিচুকীয়ালৈ তেখেতসকলক লৈ আহিছোঁ আৰু আজিৰ দিনটোত জুবিনদাৰ নামত জুবিনদাৰ জন্মদিনত সেই বিশেষভাৱে সক্ষম 35 গৰাকী ছাত্ৰ ছাত্ৰীক আমি ৰৈ ৰৈ বিনালে উপভোগ কৰাম আৰু আশা ৰাখিছোঁ এনেকৈ আসলতে আৰ্তজনক সহায় কৰি গছ পুলি ৰুই জীৱ জন্তুক সহায় কৰি আমি জুবিনদাৰ জন্মদিন সকলোৱে উদযাপন কৰা উচিত যেটো জুবিন দা নোহোৱা আজি 2 মাহ অতিক্ৰম কৰিলে ন্যায়ৰ প্ৰক্ৰিয়া ইতিমধ্যে ন্যায়ৰ আশাত সকলো ৰাজ্যবাসী বন্দী হৈ আছে আজিও কিন্তু জুবিন দাৰ প্ৰকৃত মৃত্যুৰ কাৰণ কোনো জানিব পৰা নগল বা জানিব পৰা নাই এই ন্যায়ৰ ক্ষেত্ৰত কি ক'ব বিচাৰিব নিশ্চিতভাৱে সমগ্ৰ অসমবাসী ৰাইজে এতিয়া এটাই বিচাৰিছে সেইটো হৈছে জুবিন গাৰ্গৰ ন্যায় আৰু ন্যায়টো এতিয়া সকলোকে লাগে আৰু ৰাইজে বিচৰা ধৰণে ন্যায় লাগে ন্যায় প্ৰক্ৰিয়াটো ৰাইজৰ মনোপুত হ'ব লাগিব আৰু ন্যায় নোপোৱালৈকে ৰাইজ কেতিয়াও শান্ত নহয় গতিকে অতি শীঘ্ৰে চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে ডিচেম্বৰ তাৰিখ দিছে গতিকে সেই তাৰিখটোতে ৰাইজে ন্যায় পোৱাকৈ চৰকাৰে এটা সুনিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু সেই আশাৰে সমগ্ৰ ৰাইজ ৰৈ আছে গতিকে ন্যায় প্ৰক্ৰিয়াটো কিমান দূৰলৈ আগবাঢ়ে ৰাইজে প্ৰত্যক্ষ কৰিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত সেই দিনটোত কি হৈছিল কেনেকৈ গোটেই ঘটনা সংঘটিত হ'ল এই গোটেই কথা বতৰাখিনি উত্তৰ লাগিব আজি সদৌ অসম ছাত্ৰ সন্থা আন্দোলন কৰিছে ন্যায়ৰ বাবে কিবা ক'ব সকলোৱে আসলতে ন্যায়ৰ বাবে আন্দোলন কৰা উচিত সকলোৱে ন্যায় বিচৰা উচিত আৰু শান্তিপূৰ্ণভাৱে চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাখিনি প্ৰত্যক্ষ কৰি ৰাইজে বিচৰা ধৰণে যাতে ন্যায় সকলোৱে পায় তাকে মই আশা কৰিছোঁ আৰু নোপোৱালৈকে কিন্তু ৰাইজ যে শান্ত নহয় সেই কথা স্পষ্ট আৰু এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ আজি পৃষ্ঠপোষকতা দলিয়াজানৰ মৃণালজ্যোতি বিশেষভাৱে সক্ষম বিদ্যালয়ৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীক আজি ৰৈ ৰৈ বিনালে উপভোগ কৰাবৰ বাবে জুবিন গাৰ্গৰ এই জন্মদিনটোত উদ্যোগ গ্ৰহণ কৰিছে আৰু খন্তে সময় পিছতে শ্ব আৰম্ভ হ'ব ছাত্ৰ ছাত্ৰীসকলে ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ পাব আৰু এইদৰে এতিয়া আজি জুবিন গাৰ্গৰ যি জন্মদিন সেই জন্মদিনটো বিভিন্ন ব্যতিক্ৰম কাৰ্যসূচীৰে আজি সকলোৱে এইদৰে উদযাপন কৰা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ